উপায়হীন হ'ল জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। কিমান আৰু সহিব জমৰ যাতনা। সেয়েহে উপায়ন্তৰ নাপাই ডিম্পুৱে সিদ্ধান্ত ল'লে। সাংবাদিকৰ আগত প্ৰকাশ কৰিলে ডিম্পুৱে সহি থকা জমৰ যাতনাৰ কথা। হাতযোৰ কৰি বিজেপি চৰকাৰক আহ্বান জনালে ডিম্পুৱে। হাতযোৰ কৰি সহায় বিচাৰিলে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক। কিন্তু অসমৰ প্ৰায় সংখ্যক লোকৰ মুখে মুখে থকা এটা নাম ডিম্পু বৰুৱা। অসমৰ জনপ্ৰিয় ইউটিউবাৰ হিচাপে পৰিচিত ডিম্পু বৰুৱাৰ দৰে হ'বলৈ সকলোৱে এতিয়া সপোন দেখে। কিন্তু সেইগৰাকী জনপ্ৰিয় ইউটিউবাৰে এতিয়া জমৰ যাতনা ভুগি সহায় ল'ব লগা হৈছে সংবাদ মাধ্যমৰ। দীৰ্ঘদিন ধৰি ডিম্পুৱে ভুগি অহা এই জমৰ যাতনাৰ কথা অৱশেষত সংবাদ মাধ্যমক ক'বলৈ বাধ্য হ'ল। ডাঙৰ পৰিস্থিতি সৃষ্টি হৈছে বৰ্তমান বিজেপি চৰকাৰ। তো মই চৰকাৰক আহ্বান জনাইছোঁ যাতে ৰাস্তাটো অলপমান ভাল কৰি দিয়ে, কাৰণ এইফালেৰে মানে আৰু কি ক'ম আৰু এইফালে আৰু নন ষ্টপ মানে পানী এনেকৈ থাকেই। সবকা সাথ সবকা বিকাশ নীতিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰকৃততে কাৰ কিমান উন্নয়ন সাধন কৰিলে তাৰ ছবি সহজ সৰলভাৱে উদঙাই দিলে ডিম্পু বৰুৱাই। এই দৃশ্য নলবাৰী জিলাৰ অন্তৰ্গত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত মাছদিয়া বিষ্ণু মন্দিৰ পথৰ। অসমৰ চুকে কোণে উন্নয়নৰ সাধন কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ ফোপুলা স্বৰূপ দেখিলে জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে। উল্লেখ্য যে নলবাৰী চহৰৰ পৰা কেৱল মাত্ৰ 1 কিলোমিটাৰো নোহোৱা এই পথছোৱাতেই বাস কৰে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই। পথটোৰ দুৰৱস্থা দেখুৱাবলৈ ডেমো দেখুৱালে ডিম্পুৱে। গাড়ীৰ চকা পথটোত কিদৰে লাগি ধৰে এইদৰে দেখুৱাই উন্নয়নৰ ফোপুলা স্বৰূপ উদঙাই দেখুৱালে ডিম্পু বৰুৱাই। ডিম্পুৰ আক্ষেপ ট্ৰেক্টৰ এখনো আহিব নোৱাৰে পথছোৱাৰে। এল্ট্ৰ বা অন্য গাড়ী চলোৱাটো দূৰৰে কথা। পথটোৰ দুৰৱস্থা দেখুৱাই ডিম্পুৱে কয়, পথটোৰ একেবাৰে কাষতে লাগি আছে BEd কলেজখন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অফিচটো। মোৰ এখন এল্টো আছে, এল্টোখনতো নাযায়েই, ট্ৰেক্টৰ চেক্টৰ আহিলেও মানে তাত ফাঁচে। গতিকে ইয়াত মানে বহুত ডাঙৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এইটো ৰাস্তাৰে সেইফালে পাব্লিক হেল্থৰ অফিচ আছে, 2-3খন স্কুল আছে, নতুনকৈ BEd কলেজ হৈ আছে। তথাপিও এই ৰাস্তাটো মানে এনেকুৱাই এইফালে ট্ৰেক্টৰ আহিলেও ফাঁচে। বাকী সেয়াই আৰু কি ক'ম আৰু দেখাইছে। গতিকে চৰকাৰে অতি জয়ন্ত মল্ল বৰুৱা দাক অতি মানে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে ৰাস্তাটো অতি শীঘ্ৰে ভাল কৰি দিয়ে আৰু অলপমান মানে আৰু সেই কৰে আৰু নিজৰ সমষ্টি বুলি আৰু ইমান ডাঙৰ মন্ত্ৰী হৈছে আজিকালি আৰু ইমান জয়ন্ত মল্ল বৰুৱা দাটো ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ৰাস্তাটো বেছি দূৰ নহয়, ক'ৰবাত 0.5 কিলোমিটাৰো নহয়, 0.5 কিলোমিটাৰ নহয়, 300 মিটাৰমান হ'ব, এইখিনি যাতে আপুনি ভাল কৰি দিয়ে আৰু এইটো ৰিকুৱেষ্ট জনাইছোঁ। ডিম্পুৰ উপৰিও এই অঞ্চলৰ মহিলাসকলে অভিযোগ কৰা মতে পূৰ্বৰ বিধায়ক অশোক শৰ্মা আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইও গুৰুত্ব নিদিয়ে ৰাস্তাটোৰ নিৰ্মাণৰ বাবে। যিকোনো দুৰ্ঘটনা হ'লে অথবা বেমাৰী এজনক মেডিকেল নিবলৈ বহু কষ্ট ভুগিবলগীয়াত পৰে। ফলত এতিয়া অতিষ্ঠ হৈ পৰিছে ডিম্পু, অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। সেয়েহে বিজেপি চৰকাৰ তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক হাতযোৰ কৰি তেওঁলোকৰ এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনালে জনপ্ৰিয় ইউটিউবাৰ ডিম্পুৱে।